বহুত বছৰ একেৰাহে মাটি ঘৰ মচি মচি ভাগৰি পৰিলোঁ। খুব চকুলো টুকিছিলোঁ কেতিয়ানো নিজা ৰুম এটা পকা কৰি ল'ব পাৰিম। কিন্তু আপোনালোকৰ আশীৰ্বাদত ঘৰখন পকা কৰিলোঁ যদিও কিন্তু মাহঁতৰ বৰ্তমানলৈকে পাকঘৰটো ঠিক ঠাক কৰি দিব পৰা নাই। শোৱা ৰুমকেইটা আৰু বাৰান্দাখন মাহঁতৰ পকাৰ, কিন্তু পাকঘৰটো কেঁচা হোৱাৰ কাৰণে পিৰালিকেইটাও এনেকৈ মাটিৰে মচি থোৱাৰ কাৰণে যোৱাকালি অহা বতাহ ধুমুহা বৰষুণে গোটেই ঘৰখন ভিতৰে বাহিৰে অৱস্থা নাইকিয়া কৰি তুলিলে। সেয়ে মায়ে মনতে দুখ পাই আছে, যোৱাকালি পুৱা মুচিছিলোঁহে আৰু ৰাতি এনেকুৱা কৰাৰ কাৰণে দুখ পোৱা দেখি আৰু মই ৰৈ থাকিব নোৱাৰি গা নোধোৱাৰ আগতে ভাবিলোঁ মাহঁতৰ আজি পিৰালিকেইটা মচি দিওঁ। মৰমে গৰমৰ বন্ধ যিহেতু শেষৰ দিনকেইটাত আইতাকৰ ঘৰত থাকিম বুলি পৰহি দিনাই আহিলে আৰু দেউতাৰ ঘৰত নথকাৰ কাৰণে ভাবিলোঁ আমিও ইয়াতে থাকি যাম। মাও এইকেইদিন অকলশৰীয়া, কেতিয়াবা দেউতা নেপালৰ পৰা আহে। কোনে কোনে বাৰু ঘৰ মচি ভাল পাই জনাবচোন। আমি শৈশৱৰ দিন ধৰি দূৰ দূৰণিৰ পৰা মাটি আনি আনি মাক এনেকৈ গোটাই দিছিলোঁ যাতে আমাৰ পিৰালিটো ৰঙা হৈ থাকে। মায়ে ধূপ ধূনা চাকি বন্তি জ্বলাই আছে, সেয়েহে ময়ো ঘৰ আৰু পিৰালি মুচি শেষ হোৱাৰ লগে লগে গাটো সাউত কৰি ধুই আহিলোঁ। আগতে ভালেই হৈছিলে, নদীখন ওচৰত আছিলে, এতিয়া কিন্তু নদীত গা ধুব নোৱাৰি, একেবাৰে লেতেৰা হৈ গ'ল। সেয়েহে টিউবৱেলতে গাটো ধুলোঁ আৰু আহিয়ে পাকঘৰত সোমালোঁ। পুৱাৰ ভাগত এইকেইদিন যিহেতু মৰমে মাহঁতৰ ঘৰত অন্যান্য বয় বস্তু খাই আছে, সেয়েহে যোৱাকালি মই ভণ্টি ছোৱালীজনী আৰু তাৰ কাৰণে লৈ আহিছিলোঁ প্ৰতগুৰু এইটো। দুয়োটা ককায়েক আৰু ভনীয়েকে খাই বৈ উঠি মেলি গ'ল। ইয়াক বনাবলৈ যিমান সহজ, ইয়াক খাবলৈও সিমানেই সহজ, কাৰণ ইয়াৰ সোৱাদ বহুতেই বেছি ধুনীয়া। আৰু দেখিছে নহয়, সিহঁত দুয়োটাই যিহেতু ব্ৰেকফাষ্ট কৰি ল'লে, সেয়েহে আমাকো মায়ে ব্ৰেকফাষ্ট বুলি আজি পকা কঁঠাল আৰু লাল চাহ খুৱাব। বহুদিনৰ মূৰত এইফালে আমাৰ ডাঙৰ বৰদেউতাৰ জোঁৱাইকো আহি পালে, ভিনদেউ আহিছে, সেয়েহে তিনিও বহি মেলি এনেকৈয়ে চাহৰ জুতি ল'লোঁ। আৰু আজিলৈ ইমানে, বহুত বহুত ধন্যবাদ আপোনালোকক।